আজি আমি আমাৰ ৰঙিয়া বিধানসভা সমষ্টি 4খন জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী আছে। 4টা জিলা পৰিষদতে আমাৰ 4গৰাকী প্ৰাৰ্থীৰ লগতে আমাৰ টোটেল 25খন জিপি 25খন জিপিত আমাৰ 2খন জিপিত বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। ইয়াৰ উপৰি 2খন জিপিত কংগ্ৰেছে প্ৰাৰ্থী দিব পৰা নাই। টোটেল 25খনত তেওঁলোকে 20খনমানহে প্ৰাৰ্থী দিবলৈ সক্ষম হৈছে। যাৰ নহওক যি আমাৰ 23খন জিপি আছে 23খন জিপিত আমি প্ৰস্তুতি সভা লগতে 4খন জিলা পৰিষদৰ প্ৰস্তুতি সভা যিহেতু আমাৰ অহাকালিৰ পৰা কেম্পেইনিং আৰম্ভ হ'ব। এই কেম্পেইনিং আমি কিদৰে কৰিম, ডোৰ টু ডোৰ কেম্পেইনিং কেনেদৰে হ'ব, আমাৰ ৰেলী কিদৰে কৰা হ'ব, তাৰ উপৰিও আমি যিখিনি পথসভা কৰা হ'ব, এই গোটেইখিনি কথা আজি বিতংভাৱে ইয়াত আলোচনা কৰা হ'ল। আৰু আমাৰ 25খন জিপিৰ 25খনে ইতিমধ্যে 2খন আমাৰ জিতি গ'ল, 4খন আমি অসম গণ পৰিষদ এৰি দিছোঁ। 23খনে আমি অৰ্থাৎ 25খনে জিতিবলৈ সক্ষম হ'ম। আমি এতিয়া 23খনত অৱতীৰ্ণ হ'মতো, 2খনটো আমাৰ বিনা প্ৰতিদ্বন্দ্বী হৈ গ'ল আৰু 4টা জিলা পৰিষদ 4খনে আমাৰ জিতিবলৈ সক্ষম হ'ম। কিছু সময় পূৰ্বে ৰাজ্যসভাত কংগ্ৰেছে নিৰ্বাচনী ষ্টাৰ্ট কৰিছে আৰু তেওঁলোকে কৈছে যে বিজেপিয়ে পঞ্চায়তী ৰাজনীতি নিবিচাৰে, তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন কেইবছৰ পলমকৈ পাতিছে। তেওঁলোকেও গম পায় পঞ্চায়ত নিৰ্বাচন দিলেই কি কাৰণে হৈছে। তেওঁলোকৰে সন্মানীয় এজন সদস্যই অনাৰেবল উচ্চ ন্যায়ালয়ৰ ওচৰত কেছ দিছিলে, যিটো কেছৰ কাৰণে এই নিৰ্বাচন কিছু সময়ৰ কাৰণে ডিবাট কৰিব লগা হৈছিল। নহ'লে ইমান দিন নতুন পঞ্চায়তে কাৰ্যভাৰ লৈ কাম কাজ আৰম্ভ কৰিব পাৰিলে হয়। আৰু এইটো ভুল মই ডাইৰেক্ট কংগ্ৰেছৰ কাৰণে ঠেলি দিছোঁ। অসমৰ জনগণে গম পাওক এই কথাটো। তেওঁলোকে একচুৱেলি হোৱাটো বিচৰা নাছিলে। তেওঁলোকে ভবা নাছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে পঞ্চায়ত পাতিব বা বিজেপি দল হিচাপে পঞ্চায়তৰ কাৰণে যে প্ৰস্তুত হৈ আছিল, এই কথা তেওঁলোকে গম পোৱা নাই। তেওঁলোকে অকণমান উন্নত গতা ঘূৰাই ভাল পায়। তেওঁলোকে পৰ্বতৰ ওপৰত কণী বিচৰা মানুহ কংগ্ৰেছ দল। কাৰণ মই দেখিলোঁ এই পঞ্চায়ত নিৰ্বাচনত জনগণকতো ঠগিলে দলৰ কাৰ্যকৰ্তাকো মানে কৰাপশ্যন কৰাত লাগি গৈছে এই দলটোৱে। আৰু কি থাকিব এই দলটো? টিকেট বিক্ৰী কৰা হয়। সেয়াতো আপোনালোকৰ মুখেৰে পাইছোঁ, বিভিন্ন মিডিয়াৰ যোগেৰে পাইছোঁ। মই ইমান লাজ লাগিছে, ধিক্কাৰ দিছোঁ। গণতন্ত্ৰত কালিমা খানিলে তেওঁলোকে, কংগ্ৰেছ দলটো কালিমা খানিছে তেওঁলোকে গণতন্ত্ৰৰ নামত। কংগ্ৰেছৰ টিকেট বিজেপিৰ তাতে বিক্ৰী কৰা কংগ্ৰেছৰ কংগ্ৰেছৰ টিকেট বিজেপিৰ তাতে বিক্ৰী কৰিছে। কংগ্ৰেছৰ টিকট বিজেপিৰ মই নাজানো দেই। টিকটটো বিক্ৰী নহয়, কংগ্ৰেছ শেষেই হ'ল, চবতে বিনা পণ্ডিতাই জিতছে। কংগ্ৰেছ ক'ত আছে? কংগ্ৰেছ আপোনালোকৰ টিভি চেনেলত আছে, নিউজ পেপাৰত মাজে মাজে 2টা চেনেল নিউজ আহে, 2খন খবৰ কাগজত। সেয়াই আৰু তেওঁলোকৰ কথা, এইবিলাক পাৰ্চনেল কথা মই ক'বলৈ নাযাওঁ। কৰাপশ্যন, ভ্ৰষ্টাচাৰ, সীমাহীন দুৰ্নীতি, জনতাক যিদৰে ঠগিলে, ৰামঠগন ধৰিলে, জনতাই গম পালে যে কংগ্ৰেছ দলটো কেনেকুৱা। অক্টোপাছ বুজি পায়নে? এই অক্টোপাছ তেজ পি খোৱা, জনতাৰ তেজ পি খোৱা দল হ'ল কংগ্ৰেছ দল। নিশ্চয় লাগে, কিন্তু তেওঁলোকৰ অৱস্থাই নাই নহয়। জাৰ্চি পিন্ধিবই নাপায় কিছুমান ক্ষেত্ৰত। খেলাটো বাদ দিয়ক, জাৰ্চি পিন্ধিব নাপালে। ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত এটা প্ৰব্লেম হৈছে, বিজেপি যিসকল সমৰ্থিত ৱাৰ্ড মেম্বাৰ তেওঁলোকক আপোনালোকে জুকিলা পাতৰ ন আমাৰ কোনো এনেকুৱা নাই। ৱাৰ্ড সভাটো আমাৰ নিৰ্দলীয় প্ৰাৰ্থী। জুকিলা পাত দিয়া বুলি এটা অপপ্ৰচাৰ চলাইছে। চাওক ভাই, মই আকৌ কৈছোঁ, গাঁও সভাৰ ক্ষেত্ৰত পলিটিকেল মানে ৰিকগনিশ্যনটো নাথাকে, ইণ্ডিপেণ্ডেণ্ট। কোনোবাই কৈছে আপোনালোকক দলীয়ভাৱে কৈছে যে মইতো কোৱা নাই ন। আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়ে কৈছে, নে ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়ে কৈছে, নে ভৱেশ কলিতাই কৈছে, আপোনালোকে মানে নে আমাৰ জিলা সভাপতিয়ে কৈছে, নে আমাৰ ৰাজ্যিকৰ কোনোবা বিষয়। মই ক'লো না, আমি কৈছোঁ যে এই নিৰ্বাচনটো গাঁও সভাৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট হৈছে। জুকিলা পাতটো বিজেপিৰ আকৌ কৈছোঁ